নমস্কাৰ বন্ধুসকল, এছকে ফাৰ্মিংলৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি মোৰ 1 নম্বৰ ফাৰ্মৰ 42 দিন বয়স হৈছে। চৰাইবিলাকৰ ব্ৰইলাৰবিলাকৰ 42 দিন বয়সত মোটামুটি বৰ্তমানলৈকে ঠিকে আছে, প্ৰব্লেম একো হোৱা নাই। মানে 37 মানত হিট ষ্টকত 25 পিচ মৰিছিলে। তাৰপিছত এতিয়া মৌচমটো বহুত ভাল, ঠাণ্ডা পৰিৱেশ, সেইটো কাৰণে এতিয়া বৰ্তমান চৰাই ব্ৰইলাৰ একো ক্ষতি হোৱা নাই। তথাপিও আমাৰ 37ত যেতিয়া হিট ষ্টক হৈছিলে, হিট ষ্টক হওঁতে অলপ ভয় লাগিছিলে যে চৰাইবিলাকৰ ৰিজাল্ট ভালে থাকে। মোটামুটি ৰিজাল্ট ভাল হৈ থকা অৱস্থাত যদি চৰাই মৰি যায়, তেতিয়া আপোনালোকে গম পায় কেনেকুৱা ৰিজাল্ট হ'ব, ব্ৰইলাৰ পালকসকলে জানেই। আমাৰ 38ত আমি 1 টন মাল লোড দিছিলোঁ। আমাৰ তেতিয়া ব্ৰইলাৰ ৱেট আহিছিলে 2 কেজি 210 গ্ৰাম। বৰ্তমান আজি আমাৰ 42 ডেজ হ'ল। 42 ডেজত আমাৰ ব্ৰইলাৰ চাইজ কেনেকুৱা হৈছে বলক আপোনালোকে ভিডিঅ'টো চাব। বন্ধুসকল, আমাৰ আজি 42 ডেজৰ ব্ৰইলাৰ চাইজ ঠিকে আছে। আমাৰ FCR কমপ্লিটে আছে আৰু FCR ভাল হ'লে মোটামুটি 25টা চৰাই দিবলগীয়া হয়। আৰু হিট ষ্টক হ'লে আপোনালোকে জানে, ডাঙৰ চৰাইবিলাক মৰি যায়, ডাঙৰ চৰাইবিলাক মৰি যায়। বৰ্তমান মই প্ৰিমিয়াম কোম্পানীৰ সৈতে জইন আছোঁ। দেখিছে, মোৰ নাম কনক চন্দ্ৰ নাথ। গছপৰা মোৰ ঘৰ, নগাঁও ডিষ্ট্ৰিক্ট। ছুপাৰভাইজাৰ দিগন্ত বৰা, ভাল মানুহ। 38ত 2 কেজি 210 গ্ৰাম আহিছে ৱেট। এভাৰেজ ৱেট 2 কেজি 210 গ্ৰাম। 38 ডেজ 1 টন মাল লৈ গৈছিলে 38ত। আজি আমাৰ দিন হৈছে 42ত মোটামুটি 2 কেজি 600 আহিব লাগে। বৰ্তমান মোৰ 600 অহা নাই, 500 মান আহিব যেন লাগিছে। 500 আহিলে ভাল ৰিজাল্টেই থাকিব। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ৰিজাল্টবিলাক এনেকৈ ভাল হওক, যাতে সকলো ফাৰ্মাৰ, সকলো বন্ধুসকলৰ ৰিজাল্টবিলাক এনেকৈ ভাল হ'লে আমাৰ ফাৰ্ম কৰিও ভাল লাগিব আৰু ফাৰ্মৰ বিষয়ে কিছু আপোনালোকৰ পৰা জানিম বা আমাৰ পৰা জানিও আপোনালোকে ভাল পাব। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানতে, বাই বাই।